খুমটাইত আকৌ বিজেপি প্ৰাৰ্থী হ'ব মৃণাল শইকীয়া। আজি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমাগত বিধানসভা নিৰ্বাচন 2026 চনৰ আৰু তাৰ পূৰ্বে এতিয়া কেইবাটাও সমষ্টিৰ কোন প্ৰাৰ্থী হ'ব সেয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি খুমটাইত আকৌ বিজেপিৰ প্ৰাৰ্থী হ'ব মৃণাল শইকীয়া। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খুমটাইৰ জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে মৃণাল শইকীয়াক পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ। আমি এই পৰিৱেশটোক ধৰি ৰাখিব লাগিব। মাৰ্চৰ শেষত বা এপ্ৰিল মাহত যেতিয়া ইলেকশ্যন হ'ব, আমি বিজেপিক আকৌ এবাৰ চৰকাৰ বনাব সুবিধা দিব লাগিব আৰু খুমটাই সমষ্টিৰ পৰা মৃণাল শইকীয়াক আমি আৰু এবাৰ বিধায়ক বনাব লাগিব। আমি এই পৰিৱেশটোক ধৰি ৰাখিব লাগিব। মাৰ্চৰ শেষত বা এপ্ৰিল মাহত যেতিয়া ইলেকশ্যন হ'ব, আমি বিজেপিক আকৌ এবাৰ চৰকাৰ বনাব সুবিধা দিব লাগিব আৰু খুমটাই সমষ্টিৰ পৰা মৃণাল শইকীয়াক আমি আৰু এবাৰ বিধায়ক বনাব লাগিব। আমি খুমটাইত আকৌ বিজেপি প্ৰাৰ্থী হ'ব মৃণাল শইকীয়া। আজি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমাগত বিধানসভা নিৰ্বাচন 2026 চনৰ আৰু তাৰ পূৰ্বে এতিয়া কেইবাটাও সমষ্টিৰ কোন প্ৰাৰ্থী হ'ব সেয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি খুমটাইত আকৌ বিজেপিৰ প্ৰাৰ্থী হ'ব মৃণাল শইকীয়া। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খুমটাইৰ জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে মৃণাল শইকীয়াক পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ। আমি এই পৰিৱেশটোক ধৰি ৰাখিব লাগিব। মাৰ্চৰ শেষত বা এপ্ৰিল মাহত যেতিয়া ইলেকশ্যন হ'ব, আমি বিজেপিক আকৌ এবাৰ চৰকাৰ বনাব সুবিধা দিব লাগিব আৰু খুমটাই সমষ্টিৰ পৰা মৃণাল শইকীয়াক আমি আৰু এবাৰ বিধায়ক বনাব লাগিব। আমি এই পৰিৱেশটোক ধৰি ৰাখিব লাগিব। মাৰ্চৰ শেষত বা এপ্ৰিল মাহত যেতিয়া ইলেকশ্যন হ'ব, আমি বিজেপিক আকৌ এবাৰ চৰকাৰ বনাব সুবিধা দিব লাগিব আৰু খুমটাই সমষ্টিৰ পৰা মৃণাল শইকীয়াক আমি আৰু এবাৰ বিধায়ক বনাব লাগিব। আমি এই পৰিৱেশটোক ধৰি ৰাখিব লাগিব। মাৰ্চৰ শেষত বা এপ্ৰিল মাহত যেতিয়া ইলেকশ্যন হ'ব, আমি বিজেপিক আকৌ এবাৰ চৰকাৰ বনাব সুবিধা দিব লাগিব এই পৰিৱেশটোক ধৰি ৰাখিব লাগিব। মাৰ্চৰ শেষত বা এপ্ৰিল মাহত যেতিয়া ইলেকশ্যন হ'ব, আমি বিজেপিক আকৌ এবাৰ চৰকাৰ বনাব সুবিধা দিব লাগিব আৰু খুমটাই সমষ্টিৰ পৰা মৃণাল শইকীয়াক আমি আৰু এবাৰ বিধায়ক বনাব লাগিব। আমি